হেল্ল' এভৰিৱান, আজি ফাইনেলি আহিলো যোৰহাট জিলাৰ ৱাৰ্ম হাউচত সকলোকে নতুন এটা আপডেট দিবলৈ। যিহেতুকে সকলোৱে কমেণ্ট কৰিছিলে আইফোনৰ ওপৰত ভিডিঅ' লাগে, এণ্ড্ৰইড 5G ওপৰত ভিডিঅ' লাগে আৰু 4G বহুতখিনি ষ্টক আছে। গোটেইখিনি সকলোকে নতুন এটা আপডেট দিব আহিছো। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যোৰহাট জিলাৰ কেবি ৰোডৰ দহাপোৱা চাৰিআলিৰ ওচৰত থকা ৱাৰ্ম হাউচলৈ। আৰু মিণ্টুদা, কি খবৰ? ভাল ভাল ন? তোমাৰ? মজা, মোৰ মজা। সকলোৱে কমেণ্ট কৰিছে, তেনেকৈ আহিছো সকলোকে আকৌ এটা নতুন আপডেট দিওঁ। কেনেকুৱা হ'ব? বঢ়িয়া, কালেকশ্যনো বহুত আছে আজি। হয়, দেখা গৈছে এফালৰ পৰাও। নিশ্চয় নিশ্চয় কালেকশ্যনখিনি দেখাম। আৰু কি ক'ব বিচাৰিছে মোৰ চেনেলৰ মাধ্যমে সকলো কাষ্টমাৰক? আৰু যোনে আহিব চেনেল চাই পিনি এক্সট্ৰা ডিছকাউণ্ট পাই যাব তোমাৰ, আপুনি বিন্দাছ আহক। মিণ্টুদা, কোৱা। শৰ্টকৈ বুজাই দিবা যিখিনি আইফোন আৰু এণ্ড্ৰইড আৰু 4G যি আছে 5G, বুজাই দিয়া প্ৰাইচবোৰৰ বিষয়ে। এনে আমাৰ লগত এণ্ড্ৰইডতো তোমাৰ এতিয়া 4G বা 3G ক'বলৈ গ'লে মই তোমাৰ 500 টকাৰ পৰা এনেকুৱাত আহি যাব ষ্টক। 500 500 পৰা পাই যাব ষ্টক। 4G ফুল ষ্টক আছে, 4G পাই যাবা। যোৰহাটৰ ফাইনেন্স হৈ যাব, ফাইনেন্স চলি আছে এভেইলেবল যোৰহাটত। ফাইনেন্সৰ বিষয়ে অলপ বুজাই দিয়া। ফাইনেন্স আমাৰ বাজাজ ফাইনেন্স এতিয়া বৰ্তমান এভেইলেবল আছে। অল যোৰহাট। যোৰহাটৰ ভিতৰত তোমাৰ বাজাজ ফাইনেন্স য'তে নাথাকা, য'তে চুকত নাথাকা চবতে হৈ যাব। ঠিক আছে। আৰু কি মোবাইল ফাইনেন্স কৰি ল'ব পাৰিব, কিমান ৰেঞ্জৰ? ফাইনেন্সত ল'বলৈ গ'লে তুমি 10,000ৰ ওপৰত ল'লে মানে তোমাৰ ফাইনেন্সটো হৈ যাব খালি। হৈ যাব ন? 10,000ৰ ওপৰত। হয়। আৰু ফোনবিলাকত কিবা ৱাৰেণ্টি এনেকৈ থাকে নেকি? ৱাৰেণ্টি পাই যাবা। যিকেইটা ফোনত 5,000ৰ ওপৰত ল'বা চবতে তুমি ৱাৰেণ্টি পাই যাবা। থেংক ইউ ছ' মাছ। 5,000ৰ মোবাইল চবৰে ৱাৰেণ্টি আছে গোটেইখিনিতে। আইফোনৰ ষ্টাৰ্টিং আইফোনৰ ষ্টাৰ্টিং প্ৰাইচ মোৰ ওচৰত তোমাৰ 4,500 পৰা আছে। 4,500 পৰা একদম বেষ্ট প্ৰাইজত পাই যাবা। এতিয়া তোমাৰ 13ত দিবলৈ গ'লে তাত আহিব তোমাৰ 26,500 হয়। আৰু এটা এইটো আহিব 29,500। 29,500 নালাগে, 29 কৰি দিবা পুৰাকৈ 29। আইফোন 13 নহয় জানো এইকেইটা? 13ত তুমি ষ্টক পৰা ফুল পোৱা যাবা। ইয়াৰ পৰা ইয়ালৈকে গোটেই 13 আছে একদম পুৰা। তো তোমাৰ এটা আছে 13 Pro Max আছে। লগতে আৰু এটা আছে আমাৰ লগততো তোমাৰ 15 প্লাছ আছে। ষ্টক আহি থাকে ন? ষ্টক ৰেগুলাৰ সোমাই থাকে। এতিয়া ষ্টকটো বৰ্তমান কম আছে। আজি আৰু ষ্টক সোমাবহে এতিয়া। তুমি যদি ইভিনিং হ'লেহেঁতেন আৰু ষ্টক বহুত পাই গ'লাহেঁতেন আজি। আৰু বহুত ষ্টক আহিব। আইফোন 17 লৈকে ষ্টক পাই যাব ন? 17 এটা আছে আমাৰ ওচৰত। এইটো XR আৰু এইবোৰ 6S, SC সেইবোৰ প্ৰাইচ কিমান মান হ'ব? মানে ষ্টাৰ্টিং প্ৰাইচ এতিয়া তোমাৰ বেলেগ এটা কণ্ডিশ্যনটো লৈ পিনি প্ৰাইচ। বাকী এনেকৈ তুমি 2,500-3,000 টকা পৰা 4G মোবাইল ষ্টাৰ্টিং প্ৰাইচ পাই যাবা। আৰু যদি 5G ল'বলৈ যোৱা তুমি মিনিমাম তোমাৰ 6,000-7,000 মানৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাই যাবা 5G। আৰু তোমাৰ 10,000ৰ ওপৰৰ মোবাইলবোৰ ফাইনেন্স? 10,000ৰ ওপৰত তুমি যিকোনো মোবাইল লোৱা তোমাৰ চবতে ফাইনেন্স হ'ব। 4G 5G বুলি কোনো কথা নাই, চবতে ফাইনেন্স হৈ যাব। না আইফোন এণ্ড্ৰইড চবতে 10,000ৰ প্লাছ তুমি যিকোনো মোবাইল লোৱা চব আইফোন ফাইনেন্স। 13টা ছাপোজ লৈছো, তোমাৰ এইটো প্ৰাইচ হ'ল যেনিবা 26,000 টকা। সেইটো তোমাৰ 26,500 টকা হয়। ডাউন পেমেণ্টটো তোমাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া মই ফাইনেন্সাৰ চেক কৰি মেলি তোমাক জনাই দিব লগৰ পৰা। লগত তোমাৰ এডাপ্টাৰ, কেবল, টেম্পাৰ যিমানখিনি এচেছিজ আছে চব গোটেইখিনি আহিব তোমাৰ লগতে। আৰু মানে চাব পাৰে নাথিঙৰ নতুন মডেল গোটেইখিনি আছে। নাথিং নতুন, এইটো বেছি দিন হোৱা নাই কিনা, কোম্পানী ৱাৰেণ্টিত আছে দেখোন নাথিং। কোম্পানী ৱাৰেণ্টিত আছে ন? লগত বক্স, এডাপ্টাৰ, কেবল কমপ্লিট আহিব। বেক চাইড একদম জিগজাগ লাইট জ্বলি থকা লিখীয়া হয় এইটো। আৰু বহুতে কমেণ্ট কৰে যে চিধা আনবক্সিং মোবাইল লাগে, চিম নলগা মোবাইল লাগে। তুমি মোবাইল পাব না? পাই যাবা আহি থাকে, বহুত আহি থাকে ন ষ্টক, তেনেকুৱা আহি থাকে গাইছ। আৰু আহি থাকে এইফালে যিকেইটা ষ্টক দিছে না আনবক্সিং মোবাইল, মানে চিম নলগা আইফোনো পাই নাই, মানে 4G 5G চিম নলগা তুমি আইফোন লাগিলে, অপেন বক্স কণ্ডিশ্যনত লাগিলে তুমি সেইটোও পাই যাবা। আহে কিন্তু বহুত কম আহে, মানে সেইকেইটা পিছত পটককে বহুত পাবলৈ নাথাকে মানে বহুত কম। দেখা হ'ব যদি প্ৰয়োজন থাকে তেন্তে তোমালোক যোগাযোগ কৰিবা। আৰু মেকবুক, টেবলেট এইবোৰ পাই নাই? এণ্ড্ৰইড, আইফোন চব পাই যাব, গোটেইখিনি ব্ৰেণ্ডৰ পাই যাব। এণ্ড্ৰইডৰ, এপলৰ গোটেইখিনি পাই যাব। লেপটপৰ বহুতখিনি ষ্টক আহে, বৰ্তমান ষ্টক নাই। তো গাইজ, সকলো এডাপ্টাৰ, ডাটা কেবল, হেডফোন প্ৰায়ভাগ মোবাইলৰ লগত বাজেট মিলিলে মানে এখেতসকলে গিফ্টতো দি দিয়ে। আৰু বহুতখিনি অফাৰৰ লগত পাই যাব মোবাইলবোৰ। আহি চাব পাৰে, টেম্পাৰ গ্লাছো ফ্ৰী থাকে। আৰু আইফোনৰ যদি কভাৰ বিচাৰে তেন্তে কভাৰো অল পাই যাব। চেমচাঙৰ সকলোবোৰ গিফ্টত পাই যাব। আহিব এবাৰ ট্ৰাই কৰি চাব। মোৰ ভিডিঅ' চাই আহিলে অভিয়াছলি ডিছকাউণ্ট আছে ইয়াত। সকলো কম। আৰু লেডিছৰ কভাৰ চাব পাৰে, লেডিছৰ সকলো পচন্দৰ তেনেকুৱা।